আপোনালোকে জ্ঞাত যে বিগত দিনবোৰত অসম গৃহৰক্ষী বাহিনীৰ জনসকলৰ হৈ আমাৰ সন্থাৰ নেতৃবৰ্গই বিভিন্ন সময়ত বিভিন্ন সমস্যাৰাজি সন্দৰ্ভত আমি অসম চৰকাৰৰ গৃহ বিভাগ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৃহৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকলক আমাৰ সমস্যাসমূহ সমাধানৰ বাবে আমি বহুবাৰ আবেদন নিবেদন কৰি আহিছোঁ। তৎসত্ত্বেও আমাৰ সমস্যাসমূহ সমাধানৰ পৰিৱৰ্তে দিনক দিনে আমাৰ এই বিভাগটোত বিভিন্ন ধৰণৰ মাধমৰ আইন বা নীতি নিয়ম আমাক জাপি দি আহিছে। সিদিনা 2019 চনত আমাৰ এই গৃহৰক্ষী বাহিনীটোত গৃহৰক্ষীসকলক কৰ্তব্যত মকৰলৰ প্ৰক্ৰিয়াটোত হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেম নামে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে। আজি সুদীৰ্ঘ 7 বছৰ চলি আছে সেই যি ছফ্টৱেৰ ছিষ্টেম, কিন্তু এতিয়ালৈ আমি তাৰ পৰা কোনো সুবিধাজনক প্ৰক্ৰিয়া আমি দেখিবলৈ পোৱা নাই। আমি বিভাগীয় কৰ্তৃপক্ষ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগক আমি দাবী জনাইছোঁ, যি হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেম এই ছিষ্টেমটো অনতিবিলম্বে বন্ধ কৰক। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত যিহেতু গৃহৰক্ষী বিভাগৰ দায়িত্ব আছে, মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ লগত গৃহৰক্ষী বিভাগটোৰ দায়িত্ব আছে। আমি তেওঁলোকক প্ৰথমে আজি অনুৰোধ কৰিছোঁ এই সংবাদ মাধ্যমৰ জৰিয়তে, কিয়নো এই 10 তাৰিখৰ আগত যদি তেওঁলোকে আমাৰ সমস্যা সমাধান নকৰে, তে পৰৱৰ্তী আমি 14 তাৰিখে আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। কাৰণ আমি যৌথ সমিতিয়ে ইতিমধ্যে সিদ্ধান্তও কৰিছোঁ 11 তাৰিখে আমি হাইকোৰ্টত দ্বাৰস্থ হ'ম ছফ্টৱেৰ ছিষ্টেমক লৈ। কাৰণ এই যি ছফ্টৱেৰ ছিষ্টেম আমাক জাপি দিছে, এই ছফ্টৱেৰ ছিষ্টেমটো কোনো ধৰণৰ ছফ্টৱেৰ হৈ থকা নাই। এইটো এটা বাকাচ ছিষ্টেম বনাইছে তেওঁলোকে। কাৰণ কিয় বাকাচ ছিষ্টেম বনাইছে? ইয়াত 24,696 জন গৃহৰক্ষী অসমত আছে। ছফ্টৱেৰ ছিষ্টেমত মাত্ৰ ইয়াৰ 20% গৃহৰক্ষী জোৱানকহে ছফ্টৱেৰ ছিষ্টেমত আনিছে। বাকী 80% গৃহৰক্ষীৰ জোৱান প্ৰতিখন জিলাৰ SP বিলাকে নিজা নিজিকেও ৰাখি থৈ দিছে। হোমগাৰ্ড যিহেতু সকলোৰে কাৰণে সমান, ইয়াত কিহৰ 20% গৃহৰক্ষীৰ জোৱান ছফ্টৱেৰত আনিব, 80% গৃহৰক্ষীৰ জোৱান তেওঁলোকে SP বিলাকে নিজা নিজিকে ৰাখিব, ইয়াত আমি কোনো কাৰণ মানি নলওঁ। আৰু এই ছফ্টৱেৰ যিটো আপডেট দিয়া বুলি আমি শুনি পাইছোঁ তেওঁলোকৰ জিলা অধীনক মহোদয়ৰ জৰিয়তে, এই আপডেটত যদি কোনোবাই গৃহৰক্ষীৰ জোৱানে সেই টাইমত নাযায়, তেতিয়াহ'লে 3 বছৰলৈকে তেওঁলোকক বোলে বেন কৰি থৈ দিয়া যাব। এইটো কোনো কাৰণত ডিছচাৰ্জ কৰা নহ'ব। আৰু এই ডিছচাৰ্জ ছিষ্টেমটো অতি সোনকালে গৃহৰক্ষীৰ DG অফিচৰ ডিপাৰ্টমেণ্টটোক অতি সোনকালে বন্ধ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। ল'ৰাই যদি কিবা দোষ কৰে তাৰ ওপৰত এনকুৱাৰী কৰক, এনকুৱাৰী কৰি ব্যৱস্থা কৰক। কিন্তু কোনো ধৰণৰ এনকুৱাৰী নকৰাকৈ তেওঁলোকে লগে লগে ডিছচাৰ্জ কৰা ছিষ্টেমটোক আমি সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অতি সোনকালে অধিসূচনা জাৰি হোৱাৰ আগত যদি গৃহৰক্ষীৰ জোৱানৰ এই ছফ্টৱেৰ ছিষ্টেম সমস্যা সমাধান নকৰে, যে পৰৱৰ্তী পৰ্যায়ত গৃহৰক্ষীৰ জোৱানে কি কাৰ্যসূচী ল'বলৈ বাধ্য হয়, আমাক তেওঁ দোষাৰোপ কৰি লাভ নাই। আৰু মাননীয় DG মহোদয়কো অনুৰোধ জনাইছোঁ, হৰমিত সিং ছাৰক, যে এই কাৰ্যসূচীত যদি কোনোবা গৃহৰক্ষীৰ জোৱানৰ অপ্ৰীতিকৰ ঘটনা ঘটে, তাৰ বাবে দায়ী গৃহ বিভাগ আৰু পুলিচ প্ৰশাসন দায়ী। কাৰণ আমি বাৰম্বাৰ তেওঁলোকক আমন্ত্ৰণভাৱে আমি সাক্ষাৎকাৰৰ কাৰণে কপি দিছোঁ। আৰু তেওঁলোকে আমাক আজি প্ৰায় 4 বছৰ হ'ল এখন আমাক কমিটি বনাই দিছে ছফ্টৱেৰ ছিষ্টেমক লৈ। সেই কমিটিখনকো তেওঁলোকে গুৰুত্বহীন কৰিছে। কমিটিখনক নামাতাকৈ, কমিটিৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ DG অফিচে ক'ত অধিকাৰ পালে যে ছফ্টৱেৰ ছিষ্টেম আপডেট দিয়াৰ কাৰণে? DG অফিচক কোনে অধিকাৰ দিলে ছফ্টৱেৰ ছিষ্টেম আপডেট দিয়াৰ কাৰণে? 4-5 জন বিষয়াৰ কাৰণে গোটেই হোমগাৰ্ড ডিপাৰ্টমেণ্টটো তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। আৰু ইয়াত কি কৰিছে তেওঁলোকে? এটা চক্ৰান্তমূলক কৰি তেওঁলোকে চিভিল ডিফেন্স এটা নতুনকৈ ওলাইছে। চিভিল ডিফেন্স ওলাই গৃহৰক্ষীৰ জোৱানৰ যিবিলাক পোষ্ট আছে সেই পোষ্টবিলাক তেওঁলোকে ধ্বংস কৰি চিভিল ডিফেন্সৰ মানুহবিলাক সোমাব ধৰিছে। সেইটো কাৰণে অসমৰ গৃহৰক্ষীৰ জোৱানক মই প্ৰতিজন গৃহৰক্ষীৰ জোৱানক আজি সন্থাৰ পৰা আহ্বান জনাইছোঁ যে আপোনালোকে সকলোৱে 10 তাৰিখে দলে বলে ওলাই আহক, প্ৰতিখন জিলাৰ অধীনকৰ কাৰ্যালয়ত আপোনালোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰক। আৰু পৰৱৰ্তী 14 তাৰিখে আপোনালোকে ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ কাৰণে সাজু হৈ থাকক। আমি পৰৱৰ্তী 14 তাৰিখে ৰাজভৱন ঘেৰাও কাৰ্যসূচী ল'বলৈ আমি সাজু হৈছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ লাইন।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত